ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল, কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলোঁ, বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব। কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম, গতিকে অসমত তোমালোকে জিঅ' টেগিং আৰম্ভ কৰা। আপোনালোকে গম পায়, যোৱা 6 মাহ ধৰি আমি আপোনালোকৰ ঘৰত বা আমাৰ দুখীয়া মানুহৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকলক পঠিয়াইছিলোঁ, আন চৰকাৰী বিষয়াসকলক পঠিয়াইছিলোঁ, নিজেও জিঅ' টেগিং যাতে কৰিব পাৰে তাৰ সুবিধা দিছিলোঁ। এতিয়া আমাৰ জিঅ' টেগিঙৰ কাম সম্পূৰ্ণ হ'ল। খুব সোনকালে গাঁও সভা পাতি আমি নতুন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ যে নতুন জিঅ' টেগিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম। মই আজিও অফিচাৰসকলক ৰাতিপুৱা সুধিছিলোঁ যে আমাৰ জিঅ' টেগিং হ'ল নে নাই। কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ? মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে। আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে, তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই, সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰোঁ, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। তাৰ মানে আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে, সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা। সেইবাবে কোনোবাই ভাবিব পাৰে যে আজিতো 3 লাখ ঘৰ দিলে, আমিও জিঅ' টেগিং কৰিছিলোঁ, আমাৰ কি হ'ব? এইখিনি হ'ল পুৰণা লিষ্ট, আজি আমি শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নতুনকৈ যি ঘৰ দিম সেয়া হৈছে নতুনকৈ জিঅ' টেগিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম। সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে প্ৰথমৰে পৰাই কেৱল মাত্ৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আহিছে। কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনা নামে এটা আঁচনি আছিলে, ঘৰৰ নামত 60-70 হাজাৰ টকা দিছিলে। যেতিয়া হিতাধিকাৰীয়ে ঘৰ বনাই, ঘৰটো পাৰৰ বাঁহৰ দৰে হৈছিলে, কাৰণ ইমান কম টকাত ঘৰ বনাব নোৱাৰি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেকোবে এটা ঘৰৰ বাবে 1.5 লাখকৈ টকা দিয়া আৰম্ভ কৰিলে, বেছিকৈ দিয়া আৰম্ভ কৰিলে, লগত টয়লেট নিৰ্মাণৰ বাবেও পইচা দিব আৰম্ভ কৰিলে। এতিয়া আৱাস যোজনাৰ ঘৰবোৰ দেখিলে মনটো ভাল লাগে। দুখীয়া মানুহে এটা আশ্ৰয় বিচাৰি পাইছে।